আমি আজি আহিছোঁ আমাৰ এই গাঁৱৰ এঘৰ মানুহত যি স্বাৱলম্বিতাৰ এটা নিদৰ্শন দেখুৱাইছে এগৰাকী মহিলাই। আমি সেই মহিলাগৰাকী দেখিছে আপোনালোকে কি ধৰণে পানীলাও খেতি কৰিছে। আহকচোন আমি তেখেতে কেনেধৰণেনো এই খেতি কৰিছিলে প্ৰথম অৱস্থাত সেই বিষয়ে আমি তেখেতৰ মুখেৰে শুনো। আৰু তেখেতেনো এখন উৎকৃষ্ট বজাৰ পাইছেনে নাই বিক্ৰী কৰি সেই বিষয়ে আমি তেখেতৰ মুখেৰে জানিব বিচাৰোঁ। আপুনি এই পানীলাও খেতি কেনেকৈ কৰিছিলে প্ৰথম পৰা এতিয়ালৈকে অৱস্থা পোৱালৈকে আপুনি কওকচোন কথাটো। মই প্ৰথমে পানীলাও গুটি কিনি আনিলোঁ বজাৰৰ পৰা। তাৰ পৰা গুটি কিনি আনি গিলাচত পচালোঁ, পচাই খুলি খানি সাৰ জাবৰ দি ৰুলোঁ। তাৰপাছত লাও পুলি উঠিলে চাং পাতি এতিয়া বৰ্তমান মই লাও লাগি আছে আৰু দুই এটা বিকিও আছে। এতিয়ালৈকে আপুনি কিমান বিক্ৰী কৰিলে? মই কমেও ৩,০০০ মান টকা বিক্ৰী কৰিলোঁ।